মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাজ বিজ্ঞানৰ 80টা MCQ আলোচনা কৰিম। গোটেই কিতাপৰ পৰা তোমালোকক ইয়াত উত্তৰ সহ দিয়া আছে আৰু যিবিলাকৰ উত্তৰ নাই তোমালোকে উত্তৰ কৰিবা, সেইবিলাক যদি নহয় তাৰপিছত মই চাই দিম। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি চাবা। ইয়াৰ পৰা পৰীক্ষাত কমন পৰিবই, গোটেই কিতাপৰ পৰা বাছি দিয়া হৈছে। চাই যোৱা তোমালোকক দি দিয়া হৈছে। এই প্ৰশ্নবিলাক তোমালোক সকলোৱে চাব লাগিব। ইয়াত প্ৰথমে দিয়া আছে, কেতিয়া ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল। 2 নম্বৰত দিয়া হৈছে, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল। 3 নম্বৰত, আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল। দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা প্ৰতিনিধি হিচাপে যোগদান কৰিছিল। মহাত্মা গান্ধীয়ে নাটালত কি ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল। ব্ৰিটিছসকলে অসমত দাহ প্ৰথা কেতিয়া বিলুপ্তি ঘটাইছিল। 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কাক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল। ফুলগুৰি কৃষক বিদ্ৰোহত কিমানজন কৃষকৰ মৃত্যু হৈছিল। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইন অনুমোদন জনাইছিল। 1905 চনত ক'ত আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। কিমান চনত কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হৈছিল। তাৰপিছৰটো হৈছে, নিগ্ৰোসকল হিন্দু সভ্যতাৰ গাই নিৰ্মাতা আছিল। তাৰপিছৰটো তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো হ'ল। ইয়াত মই তোমালোকক কুৱেশ্যনকেইটা দেখুৱাই কৈ আছোঁ। আটাইকেইটা পঢ়াটো সম্ভৱ নহয়, তোমালোকে পঢ়ি লৈ এনচাৰবিলাক কৰিবা আৰু যদি কোনো এনচাৰত প্ৰব্লেম হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা, মই উত্তৰ দি দিম। এইবিলাক তোমালোকে চাব লাগিব, একেবাৰে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু এইবিলাক। গতিকে তোমালোক সকলোৱে এই ভিডিঅ'টো চাবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিবই। গুৱাহাটী আৰু শ্বিলং সংযোগক ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল। টাইপিং মিষ্টেক আছে, হ'লেও তোমালোকে ধৰিব পাৰিবা, এইবিলাকত কোনো প্ৰব্লেম নহয়। আৰু যদি কাৰোবাৰ PDF লাগে তোমালোকে কমেণ্ট কৰিবা, মই PDF দিব পাৰিম। PDFৰ কাৰণে তোমালোকে কমেণ্ট কৰিব লাগিব। PDFত সকলোবিলাক আছে। এই 45টা গ'ল, ইয়াত 45টা গৈছে, আৰু আছে, মই দি আছোঁ তোমালোকক। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল। 1919 চনত কি আইনৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্ৰহণ কৰিছিল। লালা ৰাজপথ ৰায় ভাৰত খিলাফত আন্দোলনৰ সূচনা কাৰ নেতৃত্বত হৈছিল। অসমৰ প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান তিলক সুৱৰ্ণী স্কুল কাৰ স্মৃতিত প্ৰতিষ্ঠা হৈছিল। মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত যোগদান কৰা একমাত্ৰ অসমীয়া ব্যক্তিজন কোন আছিল। সম্পূৰ্ণ কিতাপৰ পৰা প্ৰশ্ন আছে ইয়াত, গতিকে তোমালোকৰ কোনো প্ৰব্লেম নহয়। যেনেকৈ কুৱেশ্যন আহক তোমালোকে MCQ পাৰিবাই, এইকেইটা চাই গ'লে হ'ল। তোমালোকৰ কাৰণে কোনো প্ৰব্লেম নহয়।
তাৰপিছত এইবিলাক কুৱেশ্যনত তোমালোকে একবাৰ কি কৰিব লাগিব, এবাৰ লিখি লৈ সমাধান কৰিব লাগিব, তেতিয়াহ'লে হ'ল। ইমান বেছি পঢ়িব নালাগে নহয়, তোমালোকৰ কিতাপৰ ওপৰত আইডিয়া আছেই, তাৰ পৰা এনচাৰবিলাক হৈ যাব। লং কুৱেশ্যনবিলাক অতি সোনকালে মই বাছনি কৰি দিম। তাৰ পৰা তোমালোকে শিকি ল'বা লং কুৱেশ্যনবিলাক। বেআইনী কাৰ্যকলাপেৰে সৃষ্টি কৰা হিচাপবিহীন মুদ্ৰাক সূচোৱা হয়। তলৰ কোনটো মুদ্ৰা বৈশিষ্ট্য নহয়? ইয়াত আৰু 45টা গ'ল। তোমালোকে চাই ভিডিঅ'টো পজ কৰি তোমালোকে কুৱেশ্যন পঢ়ি ল'বা বা চাই ল'ব পাৰিবা। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত আৰু 45টা কুৱেশ্যন আছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক, তোমালোকে চাব লাগিব। কিন্তু ভাল নম্বৰ পাবলৈ হ'লে ইয়াত 180টা কুৱেশ্যন দি আছোঁ মই। এই 180টা কুৱেশ্যনেই তোমালোকে চাব লাগিব। তোমালোকে কিন্তু কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা হা। কমেণ্ট আৰু শ্বেয়াৰ কৰিব লাগিব তোমালোকৰ কাৰণে আগবঢ়াইছোঁ। যিমান পাৰা কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু ইয়াৰ পৰা চাবা তোমালোকে পৰীক্ষা দি আহি কিমানখিনি কমন পৰে। ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল? এইটো তোমালোকে পাইছা। এনেকৈ তোমালোকৰ কুৱেশ্যনবিলাক আহিব। তোমালোকে চাব লাগিব, ভালকৈ পঢ়িব লাগিব, এইবিলাকৰ সমাধান কৰিব লাগিব। আকৌ কৈছোঁ, যদি কোনোবাটো নোৱাৰা মোক কমেণ্ট কৰিবা। ইতিমধ্যে হৈ যোৱা পৰীক্ষাবিলাকত ইয়াৰ পৰা বহুত কমন পৰিছে, আগলৈ পৰিব। এয়া লাষ্ট 45টা কুৱেশ্যন বাকী আছে। এই 45টা তোমালোকে চাব লাগিব। পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? ভাৰতৰ সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি, পদ, পদবী আদি বৰ্জনৰ বাবে আহ্বান কোনে জনাইছিল? বহুত ধুনীয়াকৈ দিয়া হৈ আছে, তোমালোকে চালেই হ'ল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী সভাপতিৰ নাম আছিল? এইবিলাক সম্পূৰ্ণ কিতাপৰ পৰা দিয়া প্ৰশ্ন এইবিলাক। গতিকে তোমালোকৰ কোনো সমস্যা নাই, কিতাপৰ পৰা আহিয়ে যাব এইখিনি। গতিকে তোমালোকে ভালকৈ চাবা। অলপ চলপ টাইপিং মিষ্টেক আছে, যদি ধৰিব নোৱাৰা কমেণ্ট কৰিবা, মই জনাই দিম যদি কাৰোবাৰ প্ৰব্লেম হয়। গতিকে তোমালোকে ভালকৈ পৰীক্ষা দিবা, ভাল হওক তোমালোকৰ পৰীক্ষা, তাকে কামনা কৰোঁ আমি। এইবিলাক তোমালোকৰ কাৰণে বহুত জৰুৰী। গতিকে এয়া আছিল তোমালোকৰ কাৰণে 180টা MCQ। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন থাকিব। তোমালোকে ভালকৈ চাই ল'বা কুৱেশ্যনকেইটা আৰু ভালকৈ পঢ়ি যাবা। যদি কোনো এনচাৰ নোৱাৰা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দি দিম। গতিকে আশা ৰাখিছোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব, তোমালোকে ভালকৈ পঢ়িবা। ধন্যবাদ থাকিল।